নমস্কাৰ দৰ্শকসকল যুধিষ্ঠিৰক আমি সকলোৱে ধৰ্মৰাজ বুলি জানো কিয়নো তেওঁ আছিল পৰম ধাৰ্মিক আৰু সত্যবাদী আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ ওলাইছো যমৰজাই যুধিষ্ঠিৰৰ ধৰ্ম পৰীক্ষা কেনেকৈ লৈছিল আৰু যুধিষ্ঠিৰে তেওঁৰ মৃত চাৰি ভায়েকক যমৰ হাতৰ পৰা কেনেকৈ উদ্ধাৰ কৰি আনিছিল পাণ্ডৱসকলৰ বনবাসৰ 12 বছৰ কাল প্ৰায় শেষ হওঁ সেই সময়ৰে এদিন দুপৰীয়াৰ কথা এজন দুখীয়া ব্ৰাহ্মণে তেওঁৰ ঘৰৰ বেৰত এডোখৰ অৰণিকাঠ ওলমাই ৰাখিছিল মহাভাৰতৰ সময়ত যেহেতু জুইশালা আৱিষ্কাৰ হোৱা নাছিল গতিকে সেই সময়ত জুই ধৰিবলৈ মানুহে অৰণিকাঠ ব্যৱহাৰ কৰিছিল সেয়েহে প্ৰতি ঘৰ মানুহৰ এডোখৰ অৰণিকাঠ খুবেই প্ৰয়োজনীয় বস্তু আছিল কিন্তু সিদিনাখন কৰবাৰ পৰা হঠাতে হৰিণ এটা আহি বেৰৰ কাঠডোখৰত গা ঘঁহাই থাকোতে কাঠডোখৰ তাৰ জলকীয়া শিঙৰ মাজত লাগি ধৰিল কাঠডোখৰ শিঙৰ পৰা কোনো পধ্যে এৰাব নোৱাৰি বহুটোৱে বৰ ভয় খালে আৰু তৰা নৰা ছিঙি হাবিৰ মাজলৈ লৰ মাৰিলে তাকে দেখি ব্ৰাহ্মণে চিঞৰ বাখৰ কৰি ক'বলৈ ধৰিলে হাই হাই বহুটোৱে মোৰ জুই জ্বলোৱা অৰণি কাঠডোখৰ লৈ গ'ল এতিয়া মই হোমৰ বাবে জুই জ্বলাম কিহেৰে এইদৰে চিঞৰ বাখৰ কৰি ব্ৰাহ্মণজনে পাণ্ডৱসকলৰ ওচৰলৈ গ'ল আৰু নিজৰ বিপদটোৰ কথা কৈ সহায় বিচাৰিলে ব্ৰাহ্মণৰ কথা শুনা মাত্ৰকে পাণ্ডৱসকলে পহুটোৰ পিছে পিছে খেদি গ'ল কিন্তু সি আছিল মায়াবী পহু সি দীঘল দীঘল জাপ মাৰি পাণ্ডৱসকলক গা দেখুৱাই অৰণ্যৰ বহু ভিতৰলৈ সোমাই গ'ল তাৰ পিছত সি হঠাতে এঠাইত অদৃশ্য হৈ পৰিল পহুটো খেদি খেদি পাণ্ডৱসকল ভাগৰি পৰি এজোপা আহত গছৰ তলত বহিলগৈ নকুলে খেদ প্ৰকাশ কৰি ক'লে আমি ব্ৰাহ্মণজনৰ এই সামান্য উপকাৰ ফেৰাকে কৰিব নোৱাৰিলো আমাৰ যে শক্তি আৰু সামৰ্থ্য দিনে দিনে নিম্নগামী হৈছে এয়া তাৰেই প্ৰমাণ ইয়াকে শুনি ভীমে ক'লে তুমি ঠিকেই কৈছা নকুল দ্ৰৌপদীক যেতিয়া ৰাজসভালৈ টানি লৈ আহিছিল তেতিয়াই আমি নৰকৰ কীটহতক বধ কৰিব লাগিছিল তাকে নকৰাৰ ফলত আজি আমি হাবিয়ে বননিয়ে কটাই দুৰ্ভোগত ভুগিবলগীয়া হৈছে এই বুলি কৈ ভীমে অৰ্জুনৰ ফালে চালে অৰ্জুনে ভীমৰ কথাত একমত হল আৰু তেওঁ ক'লে সিদিনাখন আমি আটাই নীৰৱে থাকিলো আমি একোকে নকৰিলো গতিকে আজি আমাৰ এনেকুৱা হোৱাটো নিতান্তই স্বাভাৱিক যুধিষ্ঠিৰে ভায়েক কেইজনৰ এনেকুৱা কথাবোৰ শুনি তেওঁ অনুমান কৰিব পাৰিলে যে ভায়েকহঁত হতাশাত ভুগিছে এই কথাটো গম পাই তেওঁ মনতে ভাবিলে কৰ্মহীন জীৱনতহে হতাশা বেছিকৈ আহে ভাইকেইজনক যদি মই কিবা এটা কামত লগাই দিব পাৰো তেতিয়া তেওঁলোকৰ মনৰ পৰা হতাশা ভাৱ কিছু পৰিমাণে হলেও পাতলিব যুধিষ্ঠিৰে সেয়েহে নকুলক ক'লে নকুল মোৰ বৰ পিয়া লাগিছে কৰবাত পানী পায় নেকি অনুসন্ধান কৰাচোন নকুলে এজোপা ওখ গছত উঠি কেউফালে চাই এঠাইত পানীৰ সন্ধান পাই তললৈ নামি আহি যুধিষ্ঠিৰক ক'লে দাদা ইয়াৰ পৰা কিছু নিলগত পানীৰ সন্ধান পাইছো তেতিয়া যুধিষ্ঠিৰে নকুলক পানী বিচাৰি যাবলৈ কোৱাত হাতত পাত্ৰ এটা লৈ নকুল পানীৰ সন্ধানত গ'ল অলপ দূৰ যোৱাৰ পিছত তেওঁ এটা জলাশয়ৰ পাৰ পাই জলাশয়লৈ নামি পানী এচলু খাবৰ বাবে লওঁতেই কোনোবাই কোৱা শুনিলে হেৰা মাদ্ৰীৰ তনয় প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া তাৰ পিছতহে পানী খাবা কিন্তু এই প্ৰশ্নৰ উত্তৰ দিবলৈ নকুলৰ ধৈৰ্য নাই কিয়নো নকুলৰ পিয়াহত প্ৰাণ যাও অৱস্থা তেওঁ সেই অশৰীৰী কণ্ঠস্বৰলৈ কাণ নিদি পানী খালে এচলু পানী খোৱাৰ লগে লগে তেওঁ লাহে লাহে অচেতন হৈ মাটিত ঢলি পৰিল নকুল বহু সময়লৈকে উভতি নহাত বাকী চাৰি ভাই মহা চিন্তাত পৰিল যুধিষ্ঠিৰে এইবাৰ সহদেৱক পঠিয়ালে সহদেৱে গৈয়েই নকুল পৰি থকা দেখি আচৰিত হল ইফালে পিয়াহত তেওঁৰো অৱস্থা একেবাৰে নোহোৱা হৈছিল জলাশয়লৈ নামি পানী এচলু খাবৰ বাবে হাত লওঁতেই সহদেৱেও শুনিবলৈ পালে একেই কণ্ঠ সাৱধান প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া তাৰ পিছত পানী খাবা অন্যথাই ভাতৃ নকুলৰ দৰে তোমাৰো অৱস্থা হ'ব সহদেৱেও সেই অশৰীৰী কণ্ঠস্বৰলৈ কাণ নিদি পানী এচলু খাওঁতেই তেওঁৰো নকুলৰ দশাই হল সহদেৱো বহু সময়লৈকে উভতি নাহাত এইবাৰ যুধিষ্ঠিৰে অৰ্জুনক পঠিয়ালে অৰ্জুন জলাশয় পায়েই নকুল আৰু সহদেৱক মাটিত অচেতন অৱস্থাত পৰি থকা দেখি আচৰিত হল ইফালে অৰ্জুনৰ পিয়াহত প্ৰাণ যাও অৱস্থা প্ৰথমে পানী খাই লৈ জীৱন ৰক্ষা কৰি তাৰ পিছত শত্ৰুক বিচাৰি নিধন কৰিম বুলি ভাবি অৰ্জুনেও এচলু পানী হাতত লওঁতেই এক কণ্ঠস্বৰ বতাহত উৰি আহিল সাৱধান তুমি প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া তাৰ পিছতহে এই জলাশয়ৰ পানী খাবা নহলে তোমাৰো ভাতৃসকলৰ দশাই হ'ব অশৰীৰী কণ্ঠস্বৰ শুনি অৰ্জুন খঙত জাঙুৰ খাই উঠিল তেওঁ শব্দ ভাহি অহা দিশত যধে মধে কাৰ নিক্ষেপ কৰিবলৈ ধৰিলে এনেতে পুনৰ অৰ্জুনৰ কাণত পৰিল একেই কণ্ঠস্বৰ অৰ্জুন তোমাৰ কাৰে মোক স্পৰ্শ কৰা নাই তোমাৰ কাৰে কেৱল বতাহকে চুইছে তোমাৰ শৰ নিক্ষেপ কৰি একো লাভ হোৱা নাই অৰ্জুনৰ শৰীৰ একেবাৰে অবশ হৈ পৰিছিল তেওঁ ভাবিলে প্ৰথমে পানী খাই সতেজ হৈ লওঁ
তাৰ পিছত এই শত্ৰুক বিচাৰি উলিয়াই নিধন কৰিম। সেই বুলি জলাশয়ৰ কাষলৈ গৈ এচলু পানী খোৱাৰ লগে লগে অৰ্জুনৰো একে অৱস্থা হ'ল। অৰ্জুন বহু পৰলৈকে ঘূৰি নহাত এইবাৰ যুধিষ্ঠিৰে পঠিয়ালে মহাশক্তিশালী ভীমক। ভীমে গৈ 4জন ভাতৃ মাটিত অচেতন হৈ পৰি থকা দেখি আচৰিত হ'ল। ইফালে পিয়াহত প্ৰাণ যায়। ভীমে ভাবিলে প্ৰথমে হেঁপাহ পলুৱাই পানী খাই জীৱনটো ৰক্ষা কৰোঁ, তাৰ পিছত ভাতৃ হত্যাকাৰীক বিচাৰি উলিয়াই বধ কৰিম। সেই বুলি ভাবি জলাশয়ৰ কাষলৈ গৈ পানী এচলু তুলি লওঁতেই এক কণ্ঠস্বৰ ভাহি আহিল। সাৱধান, প্ৰথমে মোৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিয়া, তাৰ পিছত এই জলাশয়ৰ পানী খাবা, নহলে ভাতৃহঁতক দেখিছাই নহয়, তোমাৰো একেই দশা হ'ব। কণ্ঠস্বৰ শুনি ইফালে সিফালে চাই কাকো নেদেখি ভীমহেন গৰ্জি উঠিল। তই কোন? ইমান বৰ কথা কৈছ? মই প্ৰথমে পানী খাই লওঁ, তাৰ পিছত তোক মই আজি শুদাই নেৰিম। সেই বুলি কৈয়েই জলাশয়ৰ পানী এচলু লৈ খাওঁতেই ভীম অচেতন হৈ মাটিত বাগৰি পৰিল। মহাশক্তিশালী ভীমো উভতি নহাত যুধিষ্ঠিৰ এইবাৰ মহা চিন্তাত পৰিল। গতিকে এইবাৰ তেওঁ নিজেই ভায়েকহঁতক বিচাৰি জলাশয়ৰ ওচৰত উপস্থিত হ'ল। 4জন ভায়েকক অচেতন হৈ মাটিত পৰি থকা দেখি যুধিষ্ঠিৰ আচৰিত হ'ল। তেওঁ কেওফালে চকু ফুৰাই কাকো নেদেখিলে। ইফালে তেওঁৰ পিয়াহত প্ৰাণ যায় অৱস্থা। পানী খাই প্ৰাণটোকে বচাও বুলি জলাশয়ৰ কাষলৈ গৈ পানী এচলু হাতত লওঁতেই একেই কণ্ঠস্বৰ ভাহি আহিল। হেৰা যুধিষ্ঠিৰ, প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া, তাৰ পিছতহে পানী খাবা, অন্যথাই তোমাৰো ভাতৃহঁতৰ দৰেই অৱস্থা হ'ব। কণ্ঠস্বৰ শুনি যুধিষ্ঠিৰে খন্তেক কিবা এটা ভাবিলে। তেওঁ মনতে ভাবিলে এয়া নিশ্চয় কোনোবা যক্ষৰ কথাত গুৰুত্ব নিদিয়াৰ বাবেই ভাতৃসকলৰ এই অৱস্থা হ'ল। তেওঁ বিনম্ৰভাৱে ক'লে, মহাশয়, আপুনি প্ৰশ্ন সুধিব পাৰে। যুধিষ্ঠিৰৰ কথা শুনি সেই অদৃশ্য কণ্ঠস্বৰে এটাৰ পিছত এটাকৈ প্ৰশ্ন সুধিবলৈ ধৰিলে। যুধিষ্ঠিৰেও একাদিক্ৰমে প্ৰশ্নবোৰৰ উত্তৰ দি গ'ল। প্ৰথম প্ৰশ্ন যক্ষই সুধিলে, কি শক্তিৰ প্ৰভাৱত সূৰ্যই নিতৌ পোহৰ দিয়ে? যুধিষ্ঠিৰে ক'লে, ব্ৰহ্মৰ শক্তিৰে। যক্ষই সুধিলে, বিপদত মানুহক কিহে ৰক্ষা কৰে? যুধিষ্ঠিৰে ক'লে, বিপদত মানুহক উদ্ধাৰ কৰে একমাত্ৰ সাহসে। যক্ষই সুধিলে, কোন শাস্ত্ৰ অধ্যয়ন কৰি মানুহ জ্ঞানী হ'ব পাৰে? যুধিষ্ঠিৰে উত্তৰত ক'লে, শাস্ত্ৰজ্ঞান অধ্যয়ন কৰি মানুহ জ্ঞানী হ'ব নোৱাৰে, মহৎ লোকৰ সংগ লাভৰ পৰাহে মানুহ জ্ঞানী হয়। প্ৰশ্ন, বিপদত মানুহক কিহে ৰক্ষা কৰে? উত্তৰত যুধিষ্ঠিৰে ক'লে, বিপদত মানুহক ৰক্ষা কৰে একমাত্ৰ সাহসে। এইবাৰ যক্ষই সুধিলে, কোন শাস্ত্ৰ অধ্যয়ন কৰি মানুহ জ্ঞানী হ'ব পাৰে? এইবাৰ যুধিষ্ঠিৰে ক'লে, শাস্ত্ৰজ্ঞান অধ্যয়ন কৰি মানুহ জ্ঞানী হ'ব নোৱাৰে, মহৎ লোকৰ সংগ লাভৰ পৰাহে মানুহ জ্ঞানী হয়। যক্ষই আকৌ সুধিলে, পৃথিৱীতকৈ অধিক সহনশীল কোন? উত্তৰত যুধিষ্ঠিৰে ক'লে, জননী। যিয়ে সন্তান জন্ম দি সেই সন্তানক পালন পোষণ কৰে, তেওঁ পৃথিৱীতকৈও অধিক মহৎ আৰু সহনশীল। যক্ষই প্ৰশ্ন কৰিলে, আকাশতকৈ ওখ কি? যুধিষ্ঠিৰৰ উত্তৰ, পিতা। যক্ষই আকৌ সুধিলে, বতাহতকৈ বেগী কি? যুধিষ্ঠিৰে উত্তৰত ক'লে, মন। মানুহৰ মন বতাহতকৈও বেছি বেগী। যক্ষৰ প্ৰশ্ন, ভ্ৰমণকাৰীৰ পথৰ সংগী বা বন্ধু কোন? যুধিষ্ঠিৰে ক'লে, বিদ্যা। এইবাৰ আকৌ অদৃশ্য কণ্ঠস্বৰে প্ৰশ্ন কৰিলে, গৃহস্থৰ বন্ধু কোন? যুধিষ্ঠিৰে ক'লে, ভাৰ্যা। যক্ষৰ প্ৰশ্ন, মৰণকালত মানুহৰ লগত কি যায়? যুধিষ্ঠিৰে ক'লে, ধৰ্ম। মৰণকালৰ অকলশৰীয়া যাত্ৰাত অকল ধৰ্মহে লগৰীয়া হৈ যায়। আটাইতকৈ ডাঙৰ আধাৰ বা পাত্ৰ কি? যুধিষ্ঠিৰে ক'লে, যি সকলো বস্তুকে ধাৰণ কৰে সেই পৃথিৱীয়েই বৃহত্তম আধাৰ। সুখ কি? উত্তৰত যুধিষ্ঠিৰে ক'লে, সজ প্ৰবৃত্তি বা আচৰণেই সুখৰ মূল। অদৃশ্য কণ্ঠস্বৰৰ প্ৰশ্ন, সেইটো কি যিটো পৰিত্যাগ কৰিলে মানুহক আটায়ে ভাল পায়? যুধিষ্ঠিৰে ক'লে, অহংকাৰ বা আত্ম অভিমান। গৰ্ব বা অহংকাৰ ত্যাগ কৰিলে মানুহ সকলোৰে প্ৰিয় পাত্ৰ হয়। যক্ষৰ প্ৰশ্ন, সেইটো কি বস্তু যাক ত্যাগ কৰিলে দুখৰ পৰিৱৰ্তে আনন্দ লাভ হয়? যুধিষ্ঠিৰৰ উত্তৰ, ক্ৰোধ। ক্ৰোধ নামৰ ৰিপুটোক পৰিহাৰ কৰিব পাৰিলে দুখৰ পৰা হাত সাৰিব পাৰি। প্ৰশ্ন, কি বস্তু ত্যাগ কৰিলে মানুহ ধনী হয়? যুধিষ্ঠিৰে ক'লে, কামনা, অৰ্থাৎ লোভ মোহ ত্যাগ কৰিলেহে মানুহ ধনী হয়। প্ৰশ্ন, প্ৰকৃত ব্ৰাহ্মণ কেনেকৈ হ'ব পাৰি? জন্মসূত্ৰে সজ জীৱন যাপনৰ দ্বাৰা নে বিদ্যাৰ জৰিয়তে? উত্তৰত যুধিষ্ঠিৰে ক'লে, জন্মসূত্ৰে বা বিদ্যা অৰ্জনৰ দ্বাৰা এজন লোক ব্ৰাহ্মণ হ'ব নোৱাৰে। সজ বৃত্তি বা আচৰণেই ব্ৰাহ্মণৰ প্ৰকৃত লক্ষণ। মানুহ যিমানেই বিদ্যা অৰ্জন কৰি পণ্ডিত নহওক, কুপ্ৰবৃত্তিৰ দাহ হলে তেওঁ ব্ৰাহ্মণ হ'ব নোৱাৰে। চাৰিও বেদৰ জ্ঞান অৰ্জন কৰিলেও
কুপ্ৰবৃত্তিৰ মানুহ সদায় নিজ শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈয়েই থাকিব। যক্ষই এইবাৰ সুধিলে, এই জগতত আটাইতকৈ আচৰিত কথাটো কি? যুধিষ্ঠিৰে ক'লে, প্ৰতিদিনে কত প্ৰাণী যমৰ মুখলৈ গৈ আছে, তাক দেখিও জীয়াই থকাবোৰে অনন্তকাল জীয়াই থাকিব খোজে। এইটোৱেই সবাতোকৈ আচৰিত কথা। ভৌতিক আত্মা যক্ষই এনেধৰণৰ ভালেমান প্ৰশ্ন সুধিলে আৰু যুধিষ্ঠিৰে আটাইবোৰ প্ৰশ্নৰ সঠিক উত্তৰ দিলে। যুধিষ্ঠিৰৰ উত্তৰত যক্ষ সন্তুষ্ট হল। অৱশেষত যক্ষই সুধিলে, হে ৰামহৰাজ, তোমাৰ মৃত ভাতৃকেইজনৰ মাজৰ কোনোবা এজনে পুনৰ জীৱন লাভ কৰিব, কিন্তু এতিয়া তুমি কোনজন ভাতৃৰ প্ৰাণ ঘূৰাই বিচাৰিবা? তেওঁ এতিয়াই জীয়াই উঠিব। খন্তেকপৰ চিন্তা কৰি যুধিষ্ঠিৰে ক'লে, তেনেহলে মোৰ মেঘৰ দৰে কজলাগাৰ বৰণৰ পদুম ফুলৰ দৰে 2 চকু, বহল বুকু, অজানুলম্বিত বাহুৰ ভাতৃ নকুলকে পুনৰ জীৱন দান কৰক। সৌৱা তেওঁ কাঠৰ নিচিনাকৈ তাত পৰি আছে, তেওঁকেই জীয়াই দিয়ক। যুধিষ্ঠিৰৰ কথাত যক্ষ সন্তুষ্ট হল। তেওঁ ক'লে, তোমাৰ ভাতৃ ভীমসেনৰ গাত 16 সহস্ৰ হাতীৰ সমান বল। মই জনাত ভীম তোমাৰ বৰ প্ৰিয় ভাজন। আনহাতে তোমালোকক সততে ৰক্ষা কৰি আছে মহাবীৰ অৰ্জুনে। অথচ ভীম আৰু অৰ্জুনৰ জীৱনদান নিবিচাৰি নকুলৰ প্ৰাণ বিচাৰিলা কিয়? মোক কোৱাচোন। যুধিষ্ঠিৰে ক'লে, হে যক্ষ, ধৰ্ম হল মানুহৰ একমাত্ৰ বৰ্ম। ভীম বা অৰ্জুন নহয়। ধৰ্ম আচৰণ নকৰিলে মানুহৰ পতন অনিবাৰ্য। মোৰ পিতাৰ 2গৰাকী ভাৰ্যা, মোৰ আই কুন্তি আৰু মাহী আই মাদ্ৰী। মই কুন্তিৰ পুত্ৰ, মই বাচি আছো। সেইবাবে তেওঁ পুত্ৰহক পোৱা নাই। সেইফালৰ পৰা ন্যায়ৰ তৰ্জুখন যাতে হেৰফেৰ নহয়, সেইবাবে মই মাদ্ৰীৰ তনয় নকুলৰ জীৱনদান বিচাৰিছো। যুধিষ্ঠিৰৰ ন্যায় আৰু নিৰপেক্ষতা দেখি যক্ষ বৰ সন্তুষ্ট হল। লগে লগে তেওঁ 4জন পাণ্ডৱক জীয়াই তুলিলে। আটায়ে এঙামুৰি দি উঠি বহিল। আচলতে যক্ষ যে আন কোনো নহয়, মৃত্যুৰ অধিপতি যমৰাজে সেই কথা যুধিষ্ঠিৰে বুজি পালে। তেওঁৱেই মায়াবী হৰিণ আৰু অশৰীৰী যক্ষ হৈ তেওঁৰ পুত্ৰ যুধিষ্ঠিৰৰ ন্যায় নীতি আৰু ধৰ্মৰ পৰীক্ষা ল'বলৈ আহিছিল। তেওঁ পুতেক যুধিষ্ঠিৰৰ প্ৰতি প্ৰসন্ন হৈ তেওঁক সাৱটি ধৰি আশীৰ্বাদ দিলে। যমে ক'লে, বাছা যুধিষ্ঠিৰ, তোমালোকৰ 12 বছৰ বনবাসকাল উকলিবলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী আছে গৈ। অজ্ঞাতবাসৰ বছৰটোও পাৰ হৈ যাব। অজ্ঞাতবাসৰ কালত কোনো শত্ৰুৱেই তোমালোকৰ সন্ধান নাপাব। তুমি সফলতাৰে সকলো পৰ্যায় অতিক্ৰম কৰিবা। তোমাৰ মংগল হওক। এই বুলি যমৰাজ অন্তৰ্ধান হল। বনবাসৰ কালচোৱাত পাণ্ডৱসকলে সীমাহীন দুখ দুৰ্গতি ভোগ কৰিব লগাত পৰিছিল যদিও তেওঁলোকৰ অভিজ্ঞতা বা লাভ একেবাৰে নগণ্য নহয়। কঠোৰ আত্মসংযম আৰু গভীৰ চিন্তা ধ্যান কৰি তেওঁলোকে আগতকৈও বেছি মহৎ আৰু শক্তিমন্ত হৈ উঠিল। অৰ্জুনে তপস্যা কৰি ইন্দ্ৰক লগ পালে আৰু দিব্যাস্ত্ৰ লাভ কৰি বলিয়ান হৈ উলটি আহিল। ভীমেও সৌগন্ধিকা ফুল বিচাৰি গৈ সৰোবৰৰ ওচৰতে জ্যেষ্ঠ ভাতৃ হনুমানক লগ পালে আৰু তেওঁৰ গাৰ পৰশ পাই 10 গুণ বেছি শাৰীৰিক বলৰ অধিকাৰী হল। যুধিষ্ঠিৰেও ভৌতিক সৰোবৰত পিতৃ যমৰাজক লগ পালে। পিতৃৰ আশীৰ্বাদ পাই তেওঁৰ জেউতিও 10 গুণে বাঢ়িল। দৰ্শকসকল, জনবিশ্বাস মতে যুধিষ্ঠিৰৰ পিতৃৰ সৈতে হোৱা সাক্ষাৎকাৰৰ এই পুণ্য কথা যিসকলে শুনে, তেওঁলোকে কদাপি পাপ বা অধৰ্মৰ পথত ভৰি নিদিয়ে। তেওঁলোকে কোনো কালে বন্ধু বান্ধৱ আত্মীয় স্বজনৰ সৈতে বিৰোধ বা সংঘৰ্ষত লিপ্ত নহয়। কোনো কালে পৰৰ ধন সম্পত্তিৰ প্ৰতি লালসা নকৰে। কামনা বাসনাই তেওঁলোকক কোনোদিনে প্ৰভাৱিত কৰিব নোৱাৰে। অস্থায়ী বস্তুৰ প্ৰতিও কাহানিও তেওঁলোকৰ মনত লোভ জাগ্ৰত নহয়। গতিকে দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল এই ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে যিটো বেল আইকন আছে, বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।